নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ প্ৰিয় ইউটিউব চেনেললৈ। সো বন্ধুসকল, আজি মই SSC GDৰ ডিমাপুৰ খটখটিৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছকৈ ভিডিঅ'টো লৈ আহিছোঁ। মই আগৰ ভিডিঅ'টোত ভিডিঅ'ত খটখটিৰ বিষয়ে দিছিলোঁ যদিও ল'ৰাবিলাকে কমেণ্ট কৰিছে আৰু ডিটেইলছকৈ লাগে। চ' আজি সম্পূৰ্ণ প্ৰচেছ, ফিজিকেল আৰু মেডিকেলৰ সম্পূৰ্ণ প্ৰচেছ দিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ। চ' আপোনালোকে এই ভিডিঅ'টো মিছ নকৰিব। চ' সম্পূৰ্ণ শেষলৈকে চাব। চ' আহক ভিডিঅ'টোলৈ। চ' বন্ধুসকল, ডিমাপুৰ খটখটিত প্ৰথম কি হৈছে, ৰানিং ট্ৰেকটো হৈছে কি আপোনাৰ নৰ্মেল আছে ৰানিং, ইমান হাৰ্ড নাই। ল'ৰাবিলাকে যেনে কিছুমান ইউটিউবাৰে বহুত হাৰ্ড আছে বুলি কৈছে, একো হাৰ্ড নাই। ডিফুটকৈতো বহুত নৰ্মেল আছে ডিমাপুৰ খটখটিৰ যিটো ৰানিং কৰা ৰোডটো। চ' কিছুমান জেগাত অকণমান ওখ আছে, চাপৰ আছে, কিন্তু ওখ চাপৰ হ'লেও ইমানো ওখ নহয়, মানে নৰ্মেলি ওখ চাপৰ আছে। সেইটো আপোনালোকে আৰামছে ক্ৰেক কৰিব। যিসকলে 24/24 আপোনালোকে প্ৰেক্টিছ কৰি আছে ঘৰত বা 5 কিলোমিটাৰ কভাৰ কৰি আছে, তেনেহ'লে তেখেতসকলে আৰামছে ডিমাপুৰ খটখটিত আপোনালোকে ৰানিং ভাল টাইমত সোমাব পাৰিব। 23-23 আৰামছে সোমাব। চ' নৰ্মেলকৈ আপোনালোকে যাওক। চ' নিশ্চিতভাৱে আপোনালোকে পাছ কৰিব। নৰ্মেল আছে ফিল্ডখন, আৰু ফিল্ডখন আছে এনেকুৱা ধৰণৰ, ষ্টাৰ্টিং পইণ্টৰ পৰা 1250 মিটাৰলৈকে যাব লাগিব। আকৌ তাত যাওঁতে কুপন এটা দিব, আকৌ 1250 আকৌ ষ্টাৰ্টিং পইণ্টলৈকে আহিব লাগিব। তাত আকৌ এটা কুপন দিব, তাৰ পৰা আকৌ 1250 আকৌ যাব লাগিব। তাত আকৌ এটা কুপন দিব, কুপন দিয়াৰ পাছত আকৌ আহি পিনে যিটো ষ্টাৰ্টিং পইণ্ট আছে তাতকৈ অকণমান আগত আপোনালোকৰ ফিনিচিং হৈ যায়। ইমানেই আছে, মানে 4বাৰ 1250 মিটাৰ 4বাৰ গ'লে আপোনালোকৰ 5 কিলোমিটাৰ আৰামছে হৈ যায়। কুপন চিৰিপ 3টা দিছে। চ' নৰ্মেল আছে ফিল্ড, টেনশ্যন নল'ব, আপোনালোকে পাছ কৰিব। চ' বন্ধুসকল, এটা কথাটো হ'ল কি, ল'ৰাবিলাকক কি কৰিছে, ৰাতিপুৱা 5টা বজাত সুমিয়াইছে গেটত, সুমিয়াই পিনে 8টা বজাৰ পৰা দৌৰাইছে। আৰু দৌৰ কৰাৰ আগত কি কৰিছে, দৌৰ কৰাৰ আগত হাইড এণ্ড চেষ্ট চাইছে। হাইড এণ্ড চেষ্টটো জোখাৰ পাছত কিছুমান ল'ৰা হাইড এণ্ড চেষ্টত ওলাইছে, যদিও হাইড এণ্ড চেষ্টৰ কাৰণে আপোনাৰ বহুতবাৰ জুখিছে। যিসকলে একেবাৰে হোৱা নাই সেইসকলকে উলিয়াইছে। তেনেকুৱা নহয় যে অলপ জুখিছে আৰু উলিয়াইছে, তেনেকুৱা নহয়। সম্পূৰ্ণ আপোনালোকক ভালকৈ জুখিছে। কিছুমানে প্ৰথম কিছুমানক হয়তো ভালকৈ জুখিব পাৰে প্ৰথম কেইদিন 23 তাৰিখে, কিন্তু বৰ্তমান যিটো পৰিস্থিতি দেখিছোঁ, প্ৰায় 2-3বাৰ 4বাৰলৈকে জুখিছে বুলি কৈছে। গতিকে যিসকলে একেবাৰে হাইট হোৱা নাই সেইসকলক উলিয়াই দিছে বুলি কৈছে। আৰু হাইট এণ্ড চেষ্টটো প্ৰথম হ'ব। হাইট এণ্ড চেষ্টটো হোৱাৰ পাছত আপোনালোকৰ ডকুমেণ্ট এটা ফিল আপ কৰিব দিব, ফৰ্ম এটা দিব। সেই ফৰ্মটো ফিল আপ কৰিব দিব, আৰু ফৰ্মটো ফিল আপ কৰাৰ পাছত আপোনালোকক ৰানিং কৰাব। চ' ৰানিং পাছ কৰাৰ পাছত কি কৰিছে, ৰানিং পাছ কৰাৰ পাছত আপোনালোকক আধা ঘণ্টামান ৰখাইছে। আধা ঘণ্টামান ৰখোৱাৰ পাছত সিহঁতৰ যি অফিচিয়েলি কিছুমান কামবিলাক সিহঁতি কৰি মেলি ছিগনেচাৰ কিবাকিবি ফৰ্ম কৰাৰ পাছত আপোনালোকক মেডিকেল এখনত লৈ গৈছিলে, হস্পিটেল। সিহঁতৰ তাৰ ডিফেন্সৰে হয় হস্পিটেলটো, ওচৰতে লৈ গৈছে। ওচৰত লৈ গৈছে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছে যিসকল পাছ কৰিছে। ত' ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছে। আৰু ডকুমেণ্টটো বিশেষকৈ ক'বলৈ গ'লে এডমিটত যিটো যে এনেক্সাৰ কিবা 5-6 যে লিখা আছে, সেইবিলাক একো বিচৰা নাই। যিটো নটিচত যিটো দিয়া আছে এনেক্সাৰ, সেইটো বিচাৰিছে। চ' আপোনালোকে নিশ্চিন্ত থাকক, বিন্দাছ। আপোনালোকে ডকুমেণ্টৰ কোনো টেনশ্যন ল'ব নালাগে। আৰু ডকুমেণ্টৰ কাৰণেও সময় দিছে, 3-4 দিনমান দিছে। যিসকলৰ যদি ডকুমেণ্টটো বনোৱা নাই, বা কিছুমানে যদি হয়তো কিছুমান ডকুমেণ্টটো বনাবলৈ যদি থাকিও গৈছে, আপোনালোকক 3-4 দিনমান টাইম দিছে। চ' আপোনালোকে নিশ্চিন্ত থাকক, বিন্দাছ আহক ৰানিং কৰিবলৈ। চ' ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনালোকক নেক্সট দিনৰ কাৰণে মেডিকেলত মাতিছে। আৰু নেক্সট দিন মেডিকেলটো এনেকুৱা হৈছে, মেডিকেলটো নৰ্মেল হৈছে, ইমান টান হোৱা নাই। যিটো মই ডিমাপুৰ খটখটিৰ বিশেষকৈ কৈছোঁ। চ' ডিমাপুৰ খটখটিত মেডিকেল বহুত নৰ্মেল হৈছে। আৰু ক'বলৈ গ'লে যি চকু ডিষ্টেঞ্চ আৰু ডিষ্টেঞ্চৰো 2-3বাৰমান আপোনালোকক চাব দিছে। যিসকলৰ পৰা নাই না, 2-3বাৰ চান্স দিছে বুলি কৈছে। আৰু কালাৰ ভিজন আৰু ডিষ্টেঞ্চৰ যিবিলাকৰ প্ৰব্লেম আছে সিহঁতকতো ডাইৰেক্ট ৰিমেডিকেল দিছে। বাকী মেডিকেল ৰিমেডিকেল দিয়া ইমান ওলোৱা নাই বুলি কৈছে ল'ৰাবিলাক। 32টা মোৰ যিটো লগৰ ল'ৰা আছিলে, 32টাৰ ভিতৰত 19টা পাছ কৰিছে, মেডিকেল ফিট হৈছে। চ' ইমান ধৰা নাই বুলি কৈছে। যিসকলে মেজৰ প্ৰব্লেম ধৰা চকুৰ কালাৰ ভিজন হওক, ডিষ্টেঞ্চ টেষ্ট হওক, সিহঁতক অলপ ধৰিছে বুলি কৈছে। বাকী ইমান ধৰা নাই বুলি কৈছে। চ' মেডিকেল নৰ্মেল হৈছে। আৰু মেডিকেলটো সৰহসংখ্যক ৰাতি হৈছে মেডিকেলটো বুলি কৈছে। তাৰ পিছদিনাখন যেতিয়া ৰানিং চানিং পাছ কৰাৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পাছত পিছদিনাখন যেতিয়া মেডিকেল মাতিছে ন, মেডিকেলটো মাতোঁতে ৰাতিপুৱা আপোনাক প্ৰথম লৈ গৈছে হস্পিটেল নে কিবা নাগালেণ্ড হস্পিটেল নে কিবা অলপ দূৰত আছে বুলি কৈছে হস্পিটেলটো। দূৰত হস্পিটেলটোত লৈ গৈ পিনে পেচাব টেষ্ট, ব্লাড টেষ্ট, ইউৰিন টেষ্ট এইবিলাক চব দিছে। গোটেইখিনি এক্সাৰে তাত কৰাই পিনে আকৌ আপোনাৰ ডিফেন্সৰ হস্পিটেলত আপোনাক লৈ আনি পিনে ফ্লেগ ফুড, কালাৰ ভিজন, ডিষ্টেঞ্চ টেষ্ট গোটেইখিনি চাইছে। চোৱাৰ পাছত আপোনাৰ মিনিমাম 11-12টালৈকে ৰাতি বাজি গৈছে বুলি কৈছে মেডিকেল কৰাওঁতে। আৰু লগে লগে মেডিকেলৰ যিটো ৰিজাল্টটো লগে লগে ৰাতি 1-2 বজাত শেষ হয়। সেইটা বজাত আপোনালোকক মেডিকেলৰ ৰিজাল্টো দিছে। বহুত সোনকালে প্ৰচেছটো বহুত ফাষ্ট হৈছে। গতিকে মেডিকেলটো যিসকল অলপ চলপ প্ৰব্লেম আছে, হয়তো যদি ভাল থাকে সিহঁতিও হয়তো পাছ কৰাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, কোনো টেনশ্যন নল'ব। মেডিকেলো নৰ্মেল হৈছে ডিমাপুৰ খটখটিত। চ' আপোনালোকে নিশ্চিন্তকৈ আৰামছে প্ৰেক্টিছ কৰি থাকক। আৰু ফিল্ডখনৰ কথা মই আপোনাক ক'লোৱে, ফিল্ডখন বহুত নৰ্মেল আছে। চ' ইমানখিনি আপোনালোকক মই ডিটেইলছ ল'ব পাৰিলোঁ। আৰু বন্ধুসকল, কিছুমানৰ হয়তো প্ৰশ্ন থাকিব পাৰে ঘড়ী পিন্ধিব পাৰি নাই। চ' বন্ধুসকল, ঘড়ী পিন্ধিবলৈ দিছে।
আপোনাৰ নিজৰ ইচ্ছা হয় যদি আপোনালোকে ঘড়ী পিন্ধিব বিচাৰে তেনেহ'লে নিশ্চয় ঘড়ী পিন্ধিব পাৰে। তো আপোনাক যদি কিবা ডাউট থাকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু নেক্সট যদি পাওঁ আপডেট দি থাকিম। আৰু আপোনালোকৰ কেই তাৰিখে আছে জনাব। মোৰতো অক্টোবৰ 5 তাৰিখে আছে ডিমাপুৰ খটখটিত। চ' আপোনালোকে যদি 5 তাৰিখে কাৰোবাৰ আছে তেনেহ'লে হয়তো লগ পাম। চ' আপোনালোকে কমেণ্ট কৰি জনাব কাৰ কিমান তাৰিখে আছে। চ' ধন্যবাদ। জয় আই অসম।